এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া দিব মানে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পিছৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে জানিব বিচাৰিছে যে এছএছ পৰীক্ষাৰ ফলাফল কেতিয়া দিব তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক আসল খবৰটো জনাই দিম যে এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া দিব চেনেলটোত প্ৰথমবাৰ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকা এছএছ ৰিজাল্টক লৈ বহুতে বেলেগ আৰু ফেক ভিডিঅ' বহুত বনাই আছে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক আসল খবৰটো জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা তেতিয়াহে গম পাবা বহুতেই ভিডিঅ'ত কৈ আছে যে অহা 24 এপ্ৰিলত দিব এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল একচুৱেলি এইটো সম্পূৰ্ণ ফেক নিউজ হয় কিয়নো 26 এপ্ৰিলত যেহেতু ইলেকশ্যন আছে আৰু এটা কথা 24 এপ্ৰিলত যে কৈ আছে সেইবোৰ নটিচ গুগলৰ পৰা লৈ আছে বাট গুগলত বেলেগ ৱেবছাইটত বেলেগ তাৰিখ দি আছে গতিকে গুগলৰ মতে তাৰিখটো শুদ্ধ নহয় তোমালোকে যদি আসল খবৰটো জানিব বিচাৰা তেন্তে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ টুইট চাব পাৰা যদি টুইটত থাকে তেন্তে সেয়া সঁচা এতিয়া তোমালোকক মই এটা পেটাৰ্ণ দেখুৱাই আছো আৰু পেটাৰ্ণটোৰ জৰিয়তে তোমালোকে গম পাই যাবা যে কেতিয়া দিব এছএছ পৰীক্ষাৰ ফলাফল আৰু ভিডিঅ'টোৰ শেষত তোমালোকক আৰু এটা প্ৰুফ দেখুৱাম য'ত উল্লেখ আছে যে কেতিয়া দিব এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰথমতে পেটাৰ্ণখনলৈ মন কৰা আসাম এছএছ ফাইনেল ৰিজাল্টছ অফ দা ইয়াৰ্ছ অৰ্থাৎ ইয়াত 2019 চনৰ পৰা 2023 চনলৈ কিমান মাহৰ কিমান তাৰিখ আৰু দিনৰ কিমান সময় দিয়া হৈছিল সেইবোৰ টাইম টেবুল ইয়াত উল্লেখ আছে প্ৰথমতে যদি তোমালোকে 2021 চনলৈ মন কৰা তেন্তে ইয়াত সম্পূৰ্ণ অমিল পাবা কিয়নো বেলেগ ইয়াৰত মে আৰু জুন মাহত ৰিজাল্ট দিয়া হৈছিল কাৰণ 2021 চনত কৰোনাত ছাত্ৰ-ছাত্ৰীসকলক পাছ কৰাই দিয়া হৈছিল গতিকে এই পেটাৰ্ণ মতে তোমালোকৰ এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল মে আৰু জুন মাহত ঘোষণা কৰা কিন্তু এইবাৰ এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল মে মাহত ঘোষণা কৰা নহব কিয়নো যোৱাকালি ৰণোজ পেগুৱে জনাই দিছে যে 23 মেটো ঘোষণা কৰা নহব এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল যদি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মতে 23 মেত ঘোষণা কৰা নহয় এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল তেন্তে ভাবি চোৱাচোন এপ্ৰিলত কেনেকৈ দিব পাৰে এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল গতিকে এইবাৰৰ অৰ্থাৎ 2024 চনৰ এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল জুন মাহত ঘোষণা কৰা হ'ব এতিয়া তোমালোকক এটা প্লে ষ্ট'ৰ এপ্লিকেশ্যনত দেখুৱাম যে য'ত উল্লেখ আছে কেতিয়া দিব এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু সেইখন এপ্লিকেশ্যনৰ দ্বাৰা তোমালোকে অতি সহজে ল'ব পাৰিবা এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু সেইখন এপ্লিকেশ্যনৰ দ্বাৰা লোৱা হৈছিল এছএছএলচি পৰীক্ষাৰ ফলাফল ইয়াত তোমালোকে চাব পাৰিছা ফাৰ্ষ্ট ৰিজাল্ট এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিবা এণ্ড অপেন কৰিবা অপেন কৰাৰ লগে লগে অল বৰ্ড ৰিজাল্ট 2024 নামৰ অপশ্যনটো ক্লিক কৰিবা ক্লিক কৰাৰ পাছত দুটা অপশ্যন পাবা 10 ক্লাছ এণ্ড 12 ক্লাছ সিলেক্ট কৰাৰ পাছত তোমালোকে আসাম বৰ্ড সিলেক্ট কৰিবা এণ্ড আসাম বৰ্ড সিলেক্ট কৰাৰ লগে লগে ওপৰত চেক ৰিজাল্ট নাও এটা অপশ্যন পাবা ইয়াত ক্লিক কৰি তোমালোকে এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল ল'ব পাৰিবা ইয়াৰ তলত তোমালোকে এটা নোট চাব পাৰিছা যে আসাম এছএছচি এছএছ 12 ৰিজাল্ট 2024 expected to be declared on the first week of June 2024 অৰ্থাৎ ইয়াত দিয়া আছে যে এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল জুন মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব